এইবাৰ ৰাজনীতিৰ ফিল্ডত বিৰু হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰাক্তন ভাৰতীয় বেটছমেন বীৰেন্দ্ৰ ছেহৱাগ। পাঁচ অক্টোবৰত হাৰিয়ানাত অনুষ্ঠিত হ'ব নিৰ্বাচন। এইফালে বিজেপি দখলত থকা হাৰিয়ানা এইবাৰ কংগ্ৰেছে উদ্ধাৰ কৰাৰ বাবে চলাইছে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ। জনতাক আকৰ্ষিত কৰাৰ বাবে কংগ্ৰেছে হাৰিয়ানাত তাৰকাৰ সমাহাৰ ঘটাইছে। আজি হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব। তাৰ পূৰ্বে বুধবাৰে হাৰিয়ানাৰ তৌচামা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী অনিৰুদ্ধ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ। অনিৰুদ্ধ চৌধুৰীক ডাঙৰ ভাই হিচাপে নিৰ্বাচনী সভাত সম্বোধন কৰি ছেহৱাগে কয়, অনিৰুদ্ধ চৌধুৰীয়ে তোছামৰ জনতাৰ বাবে কাম কৰিবলৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তেওঁক আপোনালোকে সুযোগ দিয়ক। উল্লেখযোগ্য যে অনিৰুদ্ধ চৌধুৰীৰ BCCIৰ প্ৰাক্তন সভাপতি ৰণবীৰ সিং মহেন্দ্ৰৰ পুত্ৰ। অনিৰুদ্ধ সিং চৌধুৰীয়ে জনসভাত কয়, সাধাৰণতে ক্ৰিকেটাৰসকলে নিৰ্বাচনী সভাত অংশগ্ৰহণ নকৰে, কিন্তু কেৱল আমাৰ মাজত থকা ভাতৃত্ববোধৰ বাবে বীৰুৱে আমাৰ হৈ প্ৰচাৰ চলাইছে। উল্লেখযোগ্য যে তোছামত এইবাৰ বিজেপিৰ প্ৰাৰ্থী হৈছে শ্ৰুতি চৌধুৰী। শ্ৰুতি চৌধুৰী হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ নেতা বংশী লালালৰ নাতিনী। শ্ৰুতি চৌধুৰী পূৰ্বে কংগ্ৰেছৰ সাংসদ আছিল আৰু শ্ৰুতিৰ মাতৃ কিৰণ চৌধুৰীও কংগ্ৰেছৰ নেত্ৰী আছিল। কিন্তু 2024 লোকসভাত টিকট নোপোৱাৰ পিছতে শ্ৰুতিয়ে মাতৃৰ সৈতে বিজেপিত যোগ দিছিল আৰু শ্ৰুতিৰ মাতৃক বিজেপিয়ে ৰাজ্যসভাৰ সাংসদৰ পদ দিছিল। ইয়াৰ পিছতে যুগ যুগ ধৰি কংগ্ৰেছৰ দখলত থকা তোছাম সমষ্টিক কংগ্ৰেছৰ পৰা কাঢ়ি আনি প্ৰতিশোধ লোৱাৰ হুংকাৰ প্ৰদান কৰি শ্ৰুতিয়ে এই সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাৰ্থী হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এট আছাম। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।